নমস্কাৰ আমি ডেস্ক বেঞ্চ সহায়ক যন্ত্ৰটো সঁজুলিটো বনাইছিলো এই কাৰণে বিদ্যালয়সমূহত এই ডেস্ক বেঞ্চ কঢ়িয়াই আনিবলৈ অনা নিয়া কৰিবলৈ আমাৰ বহুতো অসুবিধা হয় দুৰ্ঘটনাৰ চান্স থাকে আৰু এইখিনি যেহেতু ডেস্ক বেঞ্চখিনি ভৰ বেছি থাকে সেইবাবে আমি এইখিনি অনা নিয়া কৰিবলৈ আমাৰ যথেষ্ট অসুবিধা হয় সেই কাৰণে আমি এই সঁজুলিটো বনাবলৈ যত্নপৰ হৈছিলো আৰু এই সঁজুলিটো এনেধৰণে কাম কৰে আমাৰ দলৰে প্ৰজ্ঞান বৰুৱাই ভালদৰে দেখুৱাই দিব যে এই সঁজুলিটোত এই দুটা খাপত আৰু এই দুটা খাপত যি ডেস্ক বা বেঞ্চ হয় সেইটো ইয়াত বহাই পেলাই এই ট্ৰলিখন এনেধৰণে ঠেলি পেলাই আমি এটা ক্লাছৰ পৰা এটা ক্লাছলৈ নিব পাৰোঁ যদিহে আমি ঠেলাৰ প্ৰয়োগ কৰি লওঁ ঠেলাৰ কাৰণে বহুত স্পেচ আছে তেনেকৈ আমি নিব নোৱাৰোঁ কিন্তু এই বস্তুটোৰ সহায়ত কম স্পেচ আৰু ওজনো কম হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সহজে এই বস্তুটো নিব পাৰিব এতিয়া প্ৰজ্ঞানে আপোনালোকক দেখুৱাব এইটো বেঞ্চ আৰু ডেস্কখন দুটা সাইজ একে নহয় মানে এইটো ইয়াত দুটা সিস্টেমকে ভাগ কৰি দিয়া হৈছে য'ত ডেস্ক আৰু বেঞ্চখন যিমান সাইজে নহওক ইয়াৰ ৰখাই একদম ইজিলি এটা ৰুমৰ পৰা আন এটা ৰুমলৈ অনা নিয়া কৰিব পৰা হয়